নমস্কাৰ মৰমৰ অকনিহত মই বৰ্ণালী শইকীয়া বাইদেউ পুনৰ আহিলো তোমালোকৰ মাজলৈ এইবাৰ মই লৈ আহিছো তোমালোকৰ স্পন্দন পাঠ্যপুথিখনৰ 4 নম্বৰ অধ্যায়ৰ 3 নম্বৰ অংশটি আহাচোন এই অংশটিত কিনো আছে চাও ভাষা অধ্যয়ন আহাচোন পঢ়ি চাও কিনো আছে কথা পতা নাচ গান খেলা ধূলা দেখা শুনা এইবোৰটো আছে খবৰ পঠিওৱা খবৰ লোৱা আদি কামো ময়ে কৰো হয়নে তাৰ পাছত পঢ়ি চাও আহাচোন কি আছে এই বাক্য কেইখাৰিত থকা নাচ গানত নাচ আৰু গান বেলেগ বেলেগ শব্দ দুটাক একেলগে ছুটিকৈ লিখিবলৈ শব্দ দুটাৰ মাজত এই চিনডাল দেখিছানে হাইফেন ব্যৱহাৰ কৰা হৈছে বুজি পাইছানে তোমালোকে চোৱাচোন নাচ গান কথা পতা নাচ গান খেলা ধূলা দেখা শুনা এই মাজত যে এই আজডাল দেখিছানে এইডাল কি হয় এইডালক কি বুলি কয় হাইফেন বুলি কয় আৰু দুটা বেলেগ বেলেগ শব্দ একেলগে ছুটিকৈ লিখিবলৈ এই হাইফেনডাল ব্যৱহাৰ কৰে একেদৰে কথা পতা খেলা ধূলা আৰু দেখা শুনা শব্দবোৰো গঠিত হৈছে দেখিছানে তোমালোকে কথা পতাত এই হাইফেনডাল দেখিছা এইডাল দুটা বেলেগ বেলেগ শব্দ কি কৰিছে একেলগে ছুটিকৈ লিখিবলৈ এই হাইফেনডালৰ ব্যৱহাৰ কৰিছে এইবাৰ চাও আহা ঠিক তেনেদৰে কি কৈছে ঠিক তেনেদৰে তলত দিয়া শব্দ সমষ্টিত আৰুৰ হলনি এই চিনডাল হাইফেন ব্যৱহাৰ কৰি লিখা ইয়াত কিছুমান শব্দ দিছে আৰু মাজত আৰু শব্দটো আছে এই আৰু শব্দটো হলনি কৰি আমি কি কৰিব লাগে হাইফেনডাল বহুৱাব লাগে এতিয়া আহাচোন আমি লিখি চাও প্ৰথমতে আছে পঢ়া আৰু শুনা গতিকে আমি লিখিবলৈ হলে মানে কেনেকৈ হ'ব পঢ়া হাইফেন কি হল শুনা নহয় নে এনে ধৰণেৰে আমি লিখিব পাৰো তাৰ পাছত চোৱা ল'ৰা আৰু ছোৱালী গতিকে এটো কেনে ধৰণে হ'ব ল'ৰা হাইফেন ছোৱালী তাৰ পাছত চাও আহা কি আছে উশাহ আৰু নিশাহ এতিয়া আমি আৰুৰ হলনি কি বহাব লাগিব হাইফেনডাল দিব লাগিব গতিকে উশাহ হাইফেন নিশাহ নহয়নে এনেদৰে আমি হাইফেন বহুৱাই লিখিছো তাৰ পাছতে আছে চিঠি আৰু পত্ৰ আৰুৰ হলনি আমি কি দিম তাক হাইফেন দিম চিঠি হাইফেন পত্ৰ এনেদৰে আমি লিখিবলৈ যত্ন কৰিম চোৱাচোন তোমালোকেও তোমালোকৰ পাঠ্যপুথিত এনে ধৰণে লিখি ৰাখিবা এইবাৰ চাও আহাচোন পাঠটোত কি কৈছে পাঠটোত যুক্তাক্ষৰ থকা শব্দবোৰ বাছি উলিওৱা সেই যুক্তাক্ষৰবোৰ কি আখৰেৰে গঠিত হৈছে লিখা কি কৈছে আমি যে পঢ়ি আহিছিলো মোবাইলৰ বিলৈ পাঠটোত কি আছে কিছুমান যুক্তাক্ষৰ আছে আৰু সেই যুক্তাক্ষৰসমূহ বাছি উলিয়াবলৈ কৈছে আৰু কি কৈছে সেই যুক্তাক্ষৰসমূহ কি আখৰেৰে গঠিত আমাক ভাঙি দেখুৱাব কৈছে আমি এতিয়া শব্দসমূহ বিচাৰিব লাগিব এনেকুৱা এখন তালিকা আমাক দি দিছে এটা আমাৰ শব্দও দি দিছে ইন্টাৰনেট নহয়নে আৰু ইন্টাৰনেটৰ যুক্তাক্ষৰ হ'ল এইটো ন্ত আৰু ইয়াতে কি আছে ন আৰু ত লগ হৈ আছে নহয়নে তাৰ পাছত আমি বাকি শব্দসমূহ বিচাৰো আহাচোন যুক্তাক্ষৰ থকা মই দুটামান বিচাৰি উলিয়াইছো ইয়াৰ উপৰিও তোমালোকে যদি পাঠ্যপুথিত আৰু পোৱা পাঠটোত আৰু পোৱা সেইসমূহ বিচাৰি উলিয়াই লিখিবা বিভিন্ন ইয়াত কি আছে ন নহয়নে গতিকে ন যোগ ন তাৰ পাছতে আছে আৰম্ভণি ইয়াত কোনটো আছে এইটো ভ আৰু দুটা আখৰ দুটা হ'ল ম আৰু ভ তাৰ পাছতে কি আছিলে বাৰু মঞ্চ ছ ইয়াত কি আছে নিয় আৰু ছ নিয় আৰু এই হলন্ত চিনডাল আছে তাৰ পাছতে আছে অৱস্থা স্থ এইটো হয়নে যুক্তাক্ষৰ স্থ ইয়াত দন্ত্য হ আৰু দন্ত্য হ লগ হৈ আছে তাৰ পাছতে আছে অনুষ্ঠান
অনুষ্ঠানৰ এইটো যুক্তাক্ষৰটো স্থ ইয়াত মূৰ্ধন্য হ আৰু মূৰ্ধন্য থ যোগ হৈ আছে তাৰ পাছতে আছে ব্যস্ততা শব্দত এইটো ষ্ট নহয়নে দন্ত্য হ আৰু দন্ত্য ত যোগ হৈ আছে তাৰ পাছতে আছে প্ৰৱেশ এইটো প্ৰ নহয়নে এইটো প্ৰ যুক্তাক্ষৰটো প আৰু ৰ মই এই কেইটা শব্দতে এই যুক্তাক্ষৰসমূহ বাছি উলিয়ালো তোমালোকে চাবাচোন তোমালোকে সেই পাঠটিত আৰু যুক্তাক্ষৰ পোৱা নেকি যদি পোৱা এনে ধৰণেৰে লিখি ৰাখিবা এইবাৰ চাও আহাচোন পাঠত থকা এটা আৰু এটাতকৈ বেছি বুজোৱা শব্দবোৰ বিচাৰি উলিয়াই তলৰ বাকচবোৰত ভৰাও আহা ইয়াত কি কৈছে এটা বুজোৱা শব্দ লিখিব দিছে আৰু এটাতকৈ বেছি বুজোৱা শব্দ লিখিব দিছে পাঠটোত থকা মোবাইলৰ বিলৈ পাঠটোত থকা এটা বুজোৱা আৰু এটাতকৈ বেছি বুজোৱা শব্দসমূহ কি কৰিছে বিচাৰি লিখিব দিছে মই এটা বুজোৱা শব্দ বিচাৰি উলিয়াই থৈছো চোৱাচোন কি পালো বাৰু মই বুলি কলে এটা বুজায় নহয়নে তুমি বুলি কলেও এটাই বুজায় ঠিক তেনেকৈ আমি বুলি কলে কি হয় এটাতকৈ বেছি বুজায় বা তোমালোক বুলি কলেও এটাতকৈ বেছি বুজায় তোমালোকে আৰু কি কৰিবা আৰু আছে নেকি চাবাচোন পাঠটোত যদি এটা বুজোৱা শব্দ বা এটাতকৈ বেছি বুজোৱা শব্দ যদি পোৱা তোমালোকে এনেদৰে তালিকাখনত লিখি ৰাখিবা এইবাৰ জানো আহা ওপৰৰ সেউজীয়া বাকচটোত থকা এটা বুজোৱা শব্দবোৰক একবচন আৰু ৰঙা বাকচটোত থকা এটাতকৈ বেছি বুজোৱা শব্দবোৰক বহুবচন বোলে কি কৈছে ইয়াত এই যে সেউজীয়া ৰঙৰ বাকচটো আছে তাত এটা বুজোৱা শব্দ যদি এটাই বুজায় তেতিয়া তাক কি কয় একবচন বুলি কয় আৰু যদি এটাতকৈ বেছি বুজোৱা শব্দ হয় মানে এই ৰঙা বাকচটোত থকা এটাতকৈ যদি বেছি বুজোৱা শব্দ হয় তাক কি বুলি কয় বহুবচন বুলি কয় মনত থাকিবনে তোমালোকৰ একবচন মানে হ'ল এটা বুজোৱা আৰু বহুবচন মানে হ'ল এটাতকৈ বেছি বুজোৱা দুটা তিনিটা বা তাতোতকৈও বেছি হ'ব পাৰে এইবাৰ চাও আহা তলৰ বাকচত দিয়া শব্দবোৰ একবচন আৰু বহুবচনত ভাগ কৰি লিখো আহা এই বাকচত যে দি থৈছে শব্দবিলাক আমাৰ একবচন আৰু বহুবচনত কি কৰিব দিছে ভাগ কৰি লিখিব দিছে এতিয়া আমি চাও আহাচোন মই ভাগ কৰি লিখিয়ে থৈছো কোনটোনো একবচনত হ'ব কোনটোনো বহুবচনত হ'ব চাওচোন আহা প্ৰথমতে আছে কলমবোৰ বুলি ক'লে এটা বুজাব নেকি নহয় এটাতকৈ বেছি বুজাব গতিকে আমি ক'ত লিখিলো বহুবচনত মানুহজন বুলি ক'লে এজন মানুহেই বুজাব গতিকে কি হ'ব একবচনত হ'ব বাঁহডাল বুলি ক'লে এডালেই বুজাব গতিকে একবচনত কিতাপবিলাক বুলি ক'লে বহুত বুজাব গতিকে আমি ক'ত লিখিলো বহুবচনত চৰাইজাক বুলি ক'লেও বহুত বুজাব গতিকে আমি বহুবচনত লিখিলো তেওঁলোক বুলি ক'লেও এটাতকৈ এজনতকৈ বেছি বুজাব গতিকে আমি ক'ত লিখিলো বহুবচনত তুমি বুলি ক'লে এজনেই বুজাব গতিকে আমি একবচনত লিখিলো কিতাপখন ক'ত হ'ব একবচনত মানুহবিলাক ক'ত হ'ব বাৰু বহুবচন মাছটো বুলি ক'লে একবচন ল'ৰাহঁত বুলি ক'লে বহুবচন তোমালোকেও এনেদৰে তালিকাখন পুৰাবলৈ যত্ন কৰিবা এইবাৰ চাও আহাচোন জানো আহা খন ডাল জন টু আদি যুক্ত শব্দবোৰ একবচন হয় আৰু বহুবচন বুজাবলৈ বোৰ বিলাক সকল হত জাক খোপা আদি যোগ দিয়া হয় বুজি পালানে তোমালোকে যদি খন ডাল জন টু এইবিলাক যোগ হৈ থাকে শব্দ এটাৰ লগত তেতিয়া একবচন বুজায় আৰু যদি বোৰ বিলাক সকল হত জাক খোপা এইবোৰ যোগ হৈ থাকে তেতিয়া বহুবচন বুজায় এইবাৰ চাও আহাচোন তলত দিয়া বাক্য কেইখাৰীত উপযুক্ত যতি চিহ্ন ব্যৱহাৰ কৰি পুনৰ লিখা ইয়াতে এটা বাক্য দিছে আহাচোন পঢ়ি চাও বাক্যটোত
এৰা কথাটো ময়ো মন কৰিছো তোমাক চাগে আজি গৰাকীয়ে লৈ যাবলৈ পাহৰিলে নহয়নে এই বাক্যটোত এই যে আছে জ্যোতি চিহ্ন কেইটা কমা দাৰি প্ৰশ্নবোধক চিন এই জ্যোতি চিহ্ন কেইটা আমাৰ লগ দিব লাগে এই বাক্যটো কোন ঠাইত কমা বহিব কোন ঠাইত দাৰি বহিব আৰু কোন ঠাইত প্ৰশ্নবোধক চিন বহিব মই তলত বাক্যটো লিখি ৰাখিছো এইবাৰ আমি এই জ্যোতি চিহ্ন কেইটা বহুৱাই দিওঁ আহা এৰা কথাটো ময়ো মন কৰিছো এৰা বুলি ক'লে এইডোখৰত কমা বহিব আৰু কৈছে কথাটো ময়ো মন কৰিছো এইডোখৰতে দাৰি এডাল বহিব তাৰ পাছত তোমাক চাগে আজি গৰাকীয়ে লৈ যাবলৈ পাহৰিলে নহয়নে প্ৰশ্ন সুধিছে গতিকে এইডোখৰত প্ৰশ্নবোধক চিনটো বহিব তোমালোকেও এনেদৰে জ্যোতি চিহ্নখিনি বহুৱাবলৈ চেষ্টা কৰিবা এইবাৰ চাওঁ আহাচোন কিছুমান শব্দৰ বানান একাধিক ধৰণে লিখিব পাৰি তলৰ শব্দবোৰ আৰু কিদৰে লিখিব পাৰি চাওঁ আহা কিছুমান শব্দ কি হয় বেলেগ বেলেগ ধৰণেও লিখিব পাৰি তলত কিছুমান শব্দ দি থোৱা আছে কেনেকৈনো লিখিছে বেলেগ বেলেগ ধৰণেৰে চাওঁ আহাচোন মোবাইল মোবাইল ইয়াত কি কৰিছে মত উকাৰ দিছে আৰু ইয়াত মত ঊৰ্ধ্বগমা দিছে কিন্তু দুয়োটাই শুদ্ধ ঠিক তেনেকৈ ৰেডিঅ' ৰেডিঅ' ইয়াত অ ঊৰ্ধ্বগমা দিছে আৰু ও দিছে তাৰপিছত টেলিভিছন টেলিভিছন এইটো দ্বিতীয় চ লিখিছে আৰু ইয়াত তালব্য খৰ লগত ইয়কাৰডাল বহুৱাইছে কিন্তু দুয়োটাই শুদ্ধ হয় গতিকে তোমালোকেও এনে ধৰণৰ কিছুমান শব্দ বিচাৰিবাচোন যি বেলেগ বেলেগ ধৰণেৰে লিখে মৰমৰ অকণিহঁত এই অংশটি ইমানতে সামৰিছো আগন্তুক দিনত এটি নতুন অংশলৈ পুনৰ আহিম ধন্যবাদ